বান্দৰৰ উপদ্ৰৱত ত্ৰস্তমান ৰাজ্যবাসী দেৰগাঁও গোলাঘাট সামগুৰিত বান্দৰে চলাইছে সন্ত্ৰাস মুখ্যমন্ত্ৰীৰ এটা ঘোষণাত স্বস্তিৰ নিশ্বাস পেলাইছে দেৰগাঁওবাসীয়ে শীঘ্ৰেই বান্দৰৰ কৰা হ'ব বন্ধ্যাকৰণ দীৰ্ঘদিন ধৰি বান্দৰৰ উপদ্ৰৱত ত্ৰস্তমান দেৰগাঁওবাসী ৰাইজ বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কোনোৱে যদি অনুষ্ঠিত কৰিছে হনুমান পূজা কোনোৱে আকৌ খেতি বাতি নষ্ট নহবলৈ বিশেষ জালেৰে খাদ্য সামগ্ৰী সুৰক্ষিত কৰি ৰাখিবলৈ চলাইছে চেষ্টা মুঠৰ ওপৰত জাক বান্দৰে মানুহৰ ঘৰত সোমাই এফালৰ পৰা খাদ্য বস্তু খাই তহিলং কৰিছে পৰিতাপৰ কথা কৃষিপ্ৰধান অঞ্চলসমূহৰ ৰাইজে একো খেতি বাতি কৰিব নোৱাৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে জাক বান্দৰে ফসল খাই নষ্ট কৰাৰ লগতে ওখ গছ ভাঙি লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে বছৰ ধৰি খেতি বাতি কৰিব নোৱাৰা এই সকল ৰাইজলৈ অৱশেষত মুখ্যমন্ত্ৰীয়ে কঢ়িয়ালে আশাৰ বতৰা বান্দৰৰ জন্ম নিয়ন্ত্ৰণ চিন্তা চৰ্চাৰ ৰাজ্য চৰকাৰৰ বেজীৰ বন্ধ্যাকৰণৰ বিশেষ পদক্ষেপ এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক হয় মাৰিব লাগিব নহলে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটালত বনাই অভয়াৰণ্যত পঠাব লাগিব অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল ঘূৰি আহে যোৱা কালিও ৰাজ্যে মোক কৈছে বিষয়টো মই আলোচনা কৰিছো ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকচন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি বিষয়টোলৈ আমি ষ্টাডি কৰিম কালি মোক ৰাজ্যে মই সেনিকলত যাওঁতে উল্লেখ কৰিছে বিষয়টো মই সিৰিয়াসলি লৈছো বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ইফালে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে দেৰগাঁওবাসীৰ ৰাইজে বান্দৰে আসলতে নকৰে কি আমাক অন্যায় সেইটোহে প্ৰশ্ন কি কৰে সুধিব নালাগে নকৰে কি আসলতে প্ৰশ্নটো যদি তেনেকৈ সোধে বেছি ভাল হ'ব বনৰীয়া জন্তুৰ ভিতৰত পৃথিৱীত তেওঁলোক 1 নম্বৰত আছে বাকি সকলো কেই নম্বৰত আছে নাজানো তেওঁলোক 1 নম্বৰত আছে আসলতে অন্যায় কৰাৰ ভিতৰত বাঘ এটা যদি ওচৰতে চাপি যায় সি হয়তো অন্যায় নকৰিব পাৰে বান্দৰটোৱে ইনেই জুকাই থৈ অন্যায় কৰি থৈ গুচি যায় আপোনালোকে নকৰে কি অন্যায় সেইটো প্ৰথম কথা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যিটো কথা আসলতে শুনিছো সেই কথাটো কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁক আসলতে অনুৰোধ জনাইছো এসময়ত মাত্ৰ নিমখ কেৰাচিনৰ দৰে নিত্য প্ৰয়োজনীয় কেইটামান বস্তুহে কিনিবলগীয়া হোৱা গাঁওবাসী এতিয়া সকলো কিনি খাব লগাত চিন্তিত হৈ পৰিছিল ভুক্তভোগী ৰাইজ কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণা এতিয়া উৎফুল্লিত কৰি তুলিছে দেৰগাঁওবাসী ৰাইজক আমাৰ দেৰগাঁও অঞ্চলত বান্দৰৰ যিটো উৎপাত মানুহৰ কোনো এঘৰ মানুহত খেতি পথাৰ একো কৰিব নোৱাৰে পাচলি কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত কালি মুখ্যমন্ত্ৰীয়ে আহি নিজেই এইখিনি প্ৰত্যক্ষ কৰি তেওঁ অনুভৱ কৰিছে যে বান্দৰে কেনেকৈ দেৰগাঁওবাসীক ইমান দিনে উপদ্ৰৱ চলাই আছে গতিকে কোনো মানুহে খেতি বাতি কৰিব নোৱাৰাৰ ফলত মানুহৰ কোনো এখন বাৰীত এটা পাচলি বিচাৰি নাপায় আৰু বান্দৰক আমি মাৰিও পেলাব নোৱাৰোঁ মাৰি পেলোৱাটো এটা অপৰাধ জীৱ হত্যা কৰিব নাপায় গতিকে এই ক্ষেত্ৰত আমাৰ দেৰগাঁওবাসী যথেষ্ট মানে চিন্তান্বিত হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী এই পদক্ষেপক আমি আদৰণি জনাইছোঁ তেখেতে এইখিনি যদি ইয়াৰ কিবা পৰিত্ৰাণ দিয়ে তেতিয়াহ'লে খুব ভাল কথা হ'ব দেৰগাঁওবাসীৰ বাবে দেৰগাঁৱৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট প্ৰথম খবৰ